ল'ৰাটো আনতকৈ অলপ বেলেগ। সপোনবোৰ সাকাৰ ৰূপ দিয়াৰ প্ৰবল হেঁপাহ আৰু আত্মবিশ্বাসেৰে ল'ৰাটোৱে আগবাঢ়িছে ব্যতিক্ৰমী পদক্ষেপেৰে। ল'ৰাটোৰ নাই কোনো অহংকাৰ, নাই কোনো লাজ সংকোচ। ভিনিহিয়েকে বাইক কিনিবলৈ দিয়া পইচা কেইটাৰে সপোন দেখিলে ভাগ্যৰ। আহক এটি সুন্দৰ বাৰ্তাৰে আজিৰ এই প্ৰতিবেদন আপোনালোকৰ বাবে। এই দৃশ্যটোলৈ মন কৰক। দৃশ্যটোৱে সকলোকে এবাৰলৈ ভাবিবলৈ বাধ্য কৰিব। মহাবিদ্যালয় প্ৰাংগণলৈ এখন ই-ৰিক্সা চলাই সোমাই আহিছে এজন ছাত্ৰ। এই দৃশ্য শিৱসাগৰ জিলাৰ লাচিত মহাবিদ্যালয়ৰ। যুৱ উশৃংখলতাৰ বিৰুদ্ধে সততেই সমালোচনা হোৱা এনেবোৰ প্ৰতিবেদনে সকলোকে অনুপ্ৰাণিত কৰিব। শিৱসাগৰ এইজন ছাত্ৰৰ ব্যতিক্ৰমী চিন্তা। যুৱ উশৃংখলতাৰ বিপৰীতে ছাত্ৰজনৰ চিন্তা কিছু পৃথক। ছাত্ৰজনৰ চিন্তা কিয় ইমান বিশেষ তাৰো আঁৰত আছে এক বিশেষ কাৰণ। বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ ষষ্ঠ খামনাসিকৰ ছাত্ৰ গৌৰৱ ৰঞ্জন হাতীমূৰীয়া তেওঁৰ নাম। গৌৰৱৰ কৰ্মই এতিয়া গৌৰৱ কঢ়িয়াই আনিছে মহাবিদ্যালয়খনলৈ। কলেজলৈ অহা যোৱা কৰিবৰ বাবে ভিনিহিয়েকে এখন বাইক ক্ৰয় কৰিবলৈ দিয়া ধনেৰে বাইক ক্ৰয় কৰাৰ পৰিৱৰ্তে গৌৰৱে ক্ৰয় কৰিলে এইখন ই-ৰিক্সা। পঢ়া শুনাৰ সমান্তৰালকৈ দৈনিক মহাবিদ্যালয়লৈ সহপাঠীৰ ভাড়া কঢ়িয়াই 700ৰ পৰা 800 টকালৈকে উপাৰ্জন কৰে তেওঁ। পিতৃ মাতৃৰ বোজা নহৈ নিজৰ পঢ়া শুনাৰ খৰচ নিজেই বহন কৰি ছাত্ৰ সমাজলৈ এক ব্যতিক্ৰমী বাৰ্তা প্ৰেৰণ কৰিছে গৌৰৱে। গৌৰৱৰ পিতৃগৃহ তিনিচুকীয়াৰ জাগুনত, কিন্তু অধ্যয়নৰ বাবে শিৱসাগৰৰ ভাধৰাৰ বৰদেউতাকৰ ঘৰত থাকি নিজৰ পঢ়া শুনা অব্যাহত ৰাখিছে। প্ৰত্যেক দিনা পুৱা 7 বজাৰ পৰা 9 বজালৈ ই-ৰিক্সা চলায় আৰু 9 বজাৰ পৰা নিজ মহাবিদ্যালয়ত আহি শিক্ষা গ্ৰহণ কৰে। এতিয়া গৌৰৱৰ ই-ৰিক্সাৰ দৈনিক যাত্ৰী মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীও। ছাত্ৰীসকলৰ মন্তব্য, গৌৰৱৰ লগত আহি সহপাঠীসকলে সুৰক্ষিত অনুভৱ কৰে। গৌৰৱ ৰঞ্জন হাতীমূৰীয়াই নিজৰ শিক্ষা জীৱন আগবঢ়াই নিয়াৰ লগতে আন বহুজন ছাত্ৰৰ বাবে হৈ পৰিছে আদৰ্শস্বৰূপ। কম বয়সতে কিছু পৃথক চিন্তাৰে গৌৰৱে নিজৰ লগতে আন বহুজনলৈ দেখাই গৈছে স্বাৱলম্বী হোৱাৰ এটা নতুন সূত্ৰ। নমস্কাৰ, মোৰ নাম শ্ৰী গৌৰৱ ৰঞ্জন হাতীমূৰীয়া। মোৰ ঘৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ জাগুনত হয় আৰু মই এই অধ্যয়নৰ সূত্ৰে মই শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ভাধৰা গাঁৱত আছোঁ। মানে মই এতিয়া বমা বতাহত আছোঁ, মানে পঢ়ি আছোঁ। এনেকুৱা ধৰণৰ মোক মানে কলেজলৈ অহা যোৱা কৰিবলৈ ভিন্ন এজনে মানে বাইক ল'বলৈ মোক টকা দিছিলে আৰু সেই টকাৰে মই বাইক নিকিনি এই বেটেৰী ৰিক্সাখন লোৱা হ'ল। কলেজলৈ বেটেৰী নিয়া হয়। এখন কেতিয়াবা পাওঁ নাপাওঁ তেনেকুৱা ধৰণৰ কথা। কলেজত পঢ়ি যেতিয়া ক্লাছ শেষ হয় তেতিয়া আকৌ মই এই শিৱসাগৰ টাউনতে ভাড়া মাৰি আকৌ ঘৰ যাওঁ। তাতে খৰচ পাতি ধুনীয়া পঠিয়াওঁ কেতিয়াবা, মানে যেতিয়া বোলে ঘৰত প্ৰয়োজন হয় তেতিয়া ঘৰত দিওঁ। মানে কেনেকৈ চিন্তাটো এনেকুৱা ধৰণে, যদি মোকতো ভিনদেউৱে বাইক ল'বলৈ টকা দিছিলে, কিন্তু মই বাইক নল'লে মানে এইখন ল'লোঁ। কাৰণ কিয়, বাইক ল'লে মোৰ উল্টা খৰচাই হ'ব আৰু এই বেটেৰীখন ল'লে মানে মোক মানে খৰচাটো মানে উলিয়াই দিব। সেইটো চিন্তা কৰি মানে সেইটো ভাবি এখন বেটেৰী লোৱা হ'ল। সেইসকলক ক'ব বিচাৰোঁ যে তেওঁলোকে মানে পঢ়া লাইফটো কেনেকৈ নিজৰ পইচাৰে মানে নিজৰ কিতাপ পত্ৰ খৰচ যাতে উলিয়াই ল'ব পাৰে, তাৰে কামনা কৰিলোঁ। আৰু এই ভিডিঅ'টোৰ দ্বাৰা মই ভিনদেউক বহুত বহুত ধন্যবাদ জনাইছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।